তো হেল্ল' নমস্কাৰ কমৰকচুদম কোনোবাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰো ভালেই আছে বৰ্তমান আহিছিলোঁ ফিল্ডলৈ ভাবিছিলোঁ ফিল্ডতে ভিডিঅ' বনাম বুলি কিন্তু ফিল্ডত ভিডিঅ'টো বনাব পৰা নাই যিহেতু বৰষুণ দি আছে হয়তো বেকগ্ৰাউণ্ড আপোনালোকে দেখি পিনে গমো পাইছে লগতে পিকচাৰ কোৱালিটি মানে ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব যিহেতু যোনটো মই মোবাইলতে ভিডিঅ' বনাইছিলোঁ মোবাইলটো ফাটি গ'ল মানে বনাব দিছিলোঁ মেকানিকে বেছি বেয়াই কৈ দিলে এইটো কাৰণে এইকেইদিন এনেকৈ চলাব লাগিব প্ৰায় 10-15 দিন লাগিব নতুন এটা মোবাইল ল'মগৈ আইফোন এটা ল'মগৈ এতিয়া বৰ্তমান মোৰ কণ্ডিশ্যন মোবাইল এটা ল'ব পৰাকৈ নাই এইটো কাৰণে পিকচাৰ কোৱালিটি ইমান ভাল নহ'ব কিন্তু যিমানখিনি মই কথা ক'ব বিচাৰিছোঁ এইটো বেছি ইম্পৰ্টেণ্ট যোৱাকালি হয়তো আপোনালোকে ইতিমধ্যে এখন নটিচ পাইছে নটিচৰ অনুসৰি 10 অক্টোবৰ তাৰিখে ৰিজাল্ট দিয়া হ'বগৈ যোনটো এছ আইসকলৰ লগতে কামাণ্ডো বেটেলিয়ান যোনটো কনষ্টেবল লেভেলৰ ভেকেঞ্চি আছিল লগতে এছ আই ভেকেঞ্চি এইসকলৰ লগতে বহুতখিনি কেণ্ডিডেট দিছিলে আমাতকৈ বয়সত ডাঙৰ গ্ৰেড 4 ভেকেঞ্চি কুকমেন কাবলাৰ চাপাই এনেকৈ যিমানখিনি ভেকেঞ্চি আছিলে এইবিলাকৰ ইতিমধ্যে ডেট আহি পৰিছে কিন্তু তাতে বহুতখিনি কেণ্ডিডেটে কমেণ্ট কৰিছে যেন আচল ইম্পৰ্টেণ্ট ভেকেঞ্চিসমূহৰ বিষয়ে নাই যোনটো ABUB APRO ড্ৰাইভাৰ কনষ্টেবল য'ত ভেকেঞ্চিও বেছি লগতে কেণ্ডিডেটো বেছি আছে কিন্তু তাৰে কোনো আপডেট নাই বুলি তেওঁলোকে কৈছে যদি আপোনালোকে যোৱাকালি যদি নটিচখন ভালকৈ পঢ়ি চাইছে তাতে লিখাও আছে যেন ABUBৰ লগতে অন্যান্য যিমানখিনি ভেকেঞ্চিৰ ৰিজাল্টৰ ডেট অহা নাই তেওঁলোকৰ অতি সোনকালে তেওঁলোকৰো ৰিজাল্টৰ ডেট ঘোষণা কৰা হ'ব বুলি তেওঁলোকে কোৱা হৈছে বৰ্তমান হয়তো গম পাইছে যেন আমাৰ অসমত কি চলি আছে অসমত চলিলে যেন ABUBৰ কাৰণে হাইকোৰ্ট কৰাৰ কাৰণে বহুতখিনি ভেকেঞ্চি য'ত একেলগে পৰীক্ষা হৈছিলে এইবিলাকৰ বৰ্তমান কামটো ৰখি গৈছে আৰু এইটো সুপ্ৰিম কোৰ্ট নহয় ক্ষমা কৰিব হাইকোৰ্টে কৈছে যেন এইসকলৰ এপইণ্টমেণ্ট দিব নোৱাৰিব বৰ্তমান যোনটো 10 অক্টোবৰ তাৰিখে ৰিজাল্ট দিয়া হ'বগৈ তেওঁলোকৰো ৰিজাল্ট দিয়া হ'বগৈ কিন্তু তেওঁলোকক এপইণ্টমেণ্ট তেওঁলোকে দিব নোৱাৰিব যিহেতু CM ছাৰেও হয়তো ইতিমধ্যে ফেচবুকৰ লাইভত আহিছিলে তাতো কৈছে যেন এনেকৈ বৰ্তমান কামটো লাগি আছে বুলি এইটো কাৰণে আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব আপোনালোকৰ 10 তাৰিখে পাই যাবগৈ ৰিজাল্টটো কিন্তু আপোনালোকৰ হয়তো এপইণ্টমেণ্ট নহ'ব এপইণ্টমেণ্টটো প্ৰায় 25 অক্টোবৰ তাৰিখে দিয়া কথা আছে 25 অক্টোবৰ আপোনালোকে পাই যাব কিন্তু ৰিজাল্টত ভাল হ'লেও হ'ল বাকী আপোনালোকে এপইণ্টমেণ্টটো দেৰি হ'লেও মানে পাই যাবগৈ লগতে আজি হৈছে 8 তাৰিখে CM ছাৰে কৈছিলে যেন 8 তাৰিখে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে দাখিল কৰিব হাইকোৰ্টত যিমানখিনি কাম ৰখি আছে যোনটো কাৰণে হাইকোৰ্ট হৈছে এই হাইকোৰ্টটো তেওঁলোকে সন্তুষ্ট কৰিব চেষ্টা কৰিব বুলি কৈছে যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয় অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম এইটো কাৰণে হয়তো আপোনালোকে ৰাতিলৈকে কিবা নহয় কিবা আপডেট পাই যাব লগতে তেওঁ কৈছিল যেন যিমানখিনি ভেকেঞ্চিৰ কাম ৰখি আছে এইবিলাকক তেওঁলোকে কামটো সমাপ্ত কৰি পিনি 20 অক্টোবৰ আগতে প্ৰায়খিনি ভেকেঞ্চিৰ ৰিজাল্ট দিয়াৰ চেষ্টা কৰিম বুলি কৈছে এইটো কাৰণে ইমানখিনি চিন্তা নকৰিব যদি তোমালোকৰ নামটো অহাগৈ নাই বৰ্তমান বহুতে কৈছে যেন আমাৰ মানে ৰিজাল্টৰ ডেট একো অহা নাই আৰু ইতিমধ্যে নটিচত লিখাও আছে যেন ইমানখিনি আপোনালোকে চিন্তা নকৰিব অতি সোনকালে যিমানখিনি ভেকেঞ্চি মানে ৰখি গৈছে এইবিলাকো অতি সোনকালে আহিব আজি 8 তাৰিখ হয়তো দাখিল হৈ যাব অসম চৰকাৰে ভাল কাম কৰিব আৰু যিমানখিনি হাইকোৰ্ট কৈছে তেওঁলোকৰো মনত সন্তুষ্ট হওক তোমালোকৰো ভাল হ'ব লাগে যেন তোমালোকৰ কিবা এটা মানে বেনিফিট হওক এনেকৈ হাইকোৰ্টটো কৰিব মানে ৰিজাল্টটো দিব লাগে সকলোৱে মানে লাভ হ'ব লাগে যাতে কাৰো লোকচান নহওক যিহেতু সকলোৱে চেষ্টা কৰিছে লগতে যোনটো SI ভেকেঞ্চি মোৰ লগৰ 3টা আছে যদি ভিডিঅ' তোমালোকে চাই আছা তোমালোকক কৈছোঁ তোমালোকৰো কণ্ডিশ্যন আমি গম পাওঁ তোমালোকে বহুত কষ্ট কৰিছা এইটো বৰ্তমান তোমালোকে লাষ্ট পৰ্যন্তলৈ পাইছা আশা কৰি তোমালোকৰ 10 অক্টোবৰ তাৰিখে ভাল ৰিজাল্ট আমি শুনা পাম তেওঁলোকক কোৱা শুনোৱে প্ৰায় 11:30 তোমালোকৰ ৰিজাল্ট ঘোষণা হ'ব আৰু লগতে যিমানখিনি যোনটো 4th গ্ৰেড ভেকেঞ্চিৰ কাৰণে ৰখি আছিলে তেওঁলোকৰ ৰিজাল্টৰ কাৰণে বহুতে নাজানে যেন আচলতে ৰিজাল্টটো কেনেকৈ চাব লাগে ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে যাব লাগিব SLPRB মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড তাতে গৈ পিনি চেক আউট কৰিলে হ'ল বেছি আবাদৰি নাখাব সেইদিনা হয়তো বহুতে ক'ব যেন ৰিজাল্টটো কেনেকৈ দিছে আমুক কেনেকৈ দিছে এনেকৈ চাবলৈ বহুত টেনশ্যন হ'ব এনেকৈ টেনশ্যন ল'বলগীয়া প্ৰয়োজন নাই অফিচিয়েল তেওঁলোকৰ একাউণ্ট আছে আপোনালোকৰ মানে কিবা আছে ৱেবছাইট আছে তাতে গৈ পিনে চেক আউট কৰিব বাকী ABUBৰো আজি 8 তাৰিখ তেওঁলোকৰ যোনটো কাম আছে হাইকোৰ্ট সেইটো তেওঁলোকে কাম আজি কৰি দিব দাখিল কৰিব আৰু আশা কৰোঁ যেন ভাল হ'ব লাগে আৰু 14 অক্টোবৰ আগতে প্ৰায়খিনি কাম সমাপ্ত হৈ যাব
যিহেতু হাইকোৰ্টেও কৈছে যেন 14 অক্টোবৰ তেওঁলোকে শুনানি জাজমেণ্ট দিব, এইটো কাৰণে অতি সোনকালে আমাৰো ৰিজাল্ট আহিবগৈ। মোৰো আহিবলগীয়া আছিলে, কিন্তু মোৰো লিষ্টত নাম নাই, মানে যোনটো বৰ্ডমেনৰ বিষয়েও লিখা নাই। আৰু আশা কৰোঁ যিমানখিনি নাম আহিবগৈ তেওঁলোকৰ অল দ্য বেষ্ট, আৰু আশা কৰোঁ তোমালোকক গুৱাহাটীত লগ পাম। যিমানখিনি ABUBৰ কাৰণে টেনশ্যন লাগি আছে, বিশেষকৈ ABUBৰ কাৰণে বহুতে টেনশ্যন লাগি আছে যেন কিবা পৰীক্ষা ৰিটাৰ্ণ হ'ব নেকি, মানে কিবা খেলি মেলি হ'ব নেকি, কেঞ্চেল হ'ব নেকি। তো কেঞ্চেল নহয়, যদিহে হাইকোৰ্টে কয় যেন কিবা হ'ব লাগে তেতিয়া বেলেগ কথা, কিন্তু বৰ্তমানলৈকে পৰীক্ষা কেঞ্চেল হোৱা চান্সটো একেবাৰে নাই। বহুতখিনি কেণ্ডিডেটে কৈছে যেন আকৌ পৰীক্ষা কেঞ্চেল হ'ব এনেকৈ কৈ থাকে। কেঞ্চেল নহয়, আপোনালোকৰ ৰিজাল্ট আহি যাবগৈ। যদিহে তেওঁলোকে হাইকোৰ্টত জিকিও যায়, তেওঁলোকক এক্সট্ৰাকৈ কিবা এটা কৰিবগৈ। তেওঁলোকে যিহেতু বৰ্তমানলৈকে পৰীক্ষা দিয়া নাই, তেওঁলোকে পৰীক্ষা দিব লাগিব। আৰু ভেকেঞ্চি আপোনালোকে হয়তো গম পায় কিমান ভেকেঞ্চি আছিলে। ভাল কেণ্ডিডেট এইবাৰ বহুতে পাছ কৰিব, আৰু বাইবালৈ কিমানখিনি কেণ্ডিডেট মাতিছিলে এইটো সকলোৱে গম পায়। ইয়াত মই ভিডিঅ'ত নাম্বাৰকেইটা ক'ব বিচৰা নাই, যিহেতু ৰিজাল্টৰ আহিব দিছে, ৰিজাল্ট বেছি দিন নাই। আৰু এইকেইদিন কাট অফ ভিডিঅ' বহুতে কৈছে কাট অফ কিমান যাব এনেকুৱা কৈ আছে মোক। কাট অফ চুটত বাদ দিয়ক, বেছি দিন নাই, এতিয়া কাট অফৰ ভিডিঅ' বনাও লাভ নাই। আপোনালোকে মই কিবা এটা ক'লে মনত দুখ লাগিব। কিমান আছে, 10-12 দিন আছে, অতি সোনকালে ৰিজাল্ট আহি যাব। তো অল দ্য বেষ্ট, তোমালোকৰ নাম আহিবগৈ লাগে বুলি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত।